হাজোৰ পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ সেৱিকা আৰু বৰদেউৰী পদৰ নিৰ্বাচন। সুদীৰ্ঘ 12 বছৰৰ মূৰত অনুষ্ঠিত হ'ল এই দুটা পদৰ নিৰ্বাচন। ইতিমধ্যে বৰদেউৰী 3গৰাকী প্ৰতিনিধিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। তেওঁলোক ক্ৰমে হাজোৰ নৱকুমাৰ শৰ্মা, বৰগাঁৱৰ অশ্বিনী কুমাৰ শৰ্মা আৰু নকুছিৰ মুনিন শৰ্মা। দুগৰাকী সেৱিক পদৰ বাবে 7জন প্ৰতিনিধিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পুৱা 8 বজাৰ পৰা হাজো মজলীয়া প্ৰাথমিক বিদ্যালয়ত মুঠ 3টা শাখাত ভোট গ্ৰহণ আৰম্ভ হৈছে। 4365 ভোটাৰে ভোটদান সাব্যস্ত কৰিব। এই ভোট কেৱল পুৰুষসকলেহে ভোটদান কৰিব পাৰিব। আজি আমাৰ এই ধৰ্মীয় পৰম্পৰা নীতি নিয়ম মতে পঞ্চতীৰ্থ তীৰ্থনগৰী হাজোৰ যি পৰম্পৰাগতভাৱে আমাৰ নিৰ্বাচন হয়, সেই আজি নিৰ্বাচন আজি সুদীৰ্ঘ 12 বছৰৰ মূৰত পুনৰ দেখা দিছে। সেইকাৰণে এইবাৰ মানুহৰ ইমান উৎসৱত লাগিছে, মানে মানুহ হিলদল ভাঙি ওলাই আহিছে। কাৰণ 12 বছৰৰ মূৰত শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱৰ বিষ্ণুৰ চৰণত ভোট দিয়াটো এক বৰ ডাঙৰ গৌৰৱ। আৰু বিশ্বৰ ইতিহাসত এনেকুৱা এটা নাই যে আমাৰ এই মন্দিৰত আমাৰ ভোট দিব লাগে। আমাৰ মুছলিম সম্প্ৰদায়ৰ ভাইসকলৰো ভোটৰ অধিকাৰটো আছে। আৰু এইবেলি যথেষ্ট উৎসাহত এইবেলিও আমাৰ সৰ্বমুঠ 7জন প্ৰতিদ্বন্দ্বী হৈছে। এই 7জনৰ ভিতৰত আমাৰ 2জনেই ৰাখিব। আৰু ৰাইজে যাক ৰাখে, ৰাইজে যাক বৰ ভাল পায়, যাৰে জানে যে কৰ্মৰত বা কৰ্মত যে আগবঢ়া, সেই সময় হয়তো ৰাইজে ভোট দিব। ৰাইজেই ৰজা, ৰাইজৰ অবিহনে ইয়াত কোনেও একো কৰিব নোৱাৰে। আৰু এই যিটো পৰম্পৰা আমাৰ, এই পৰম্পৰাটো বৰ সাংঘাতিক পৰম্পৰা। ইয়াত সকলোৰে ইন জেনেৰেল ভোট নাই। আমাৰ এতিয়া ৰজাদিনীয়া আহোম ৰজাদিনীয়াৰ পৰা তাৰপৰা 1903 চনৰ কলিকাতাৰ সুপ্ৰিম কোৰ্টৰ যি ৰায়, সেই ৰায়মতে আমাৰ ভোট চলি আহি আছে। ইয়াত 10জন আজীৱন সদস্য, তেওঁৰ ভোট নহয়। আৰু বৰদেউৰী সমাজৰ পৰা 3জন লাগে, তেওঁলোকৰ ভোটৰ মাত্ৰ 250। কিন্তু আমাৰ সেৱায়তসকলৰ 4500ৰ ওপৰত ভোট আছে। আৰু তাৰ মাজত মাত্ৰ 2জন ভোট আজি ৰাইজে চিলেকশ্যন কৰিব। সেয়া ৰাইজৰ হাতত মেলি দিছোঁ। ৰাইজে যাক ভোট দিয়ে সিয়ে হয়তো আহিব, এই অনুষ্ঠান চলাব। আৰু সেয়ে হয়তো কিবা উন্নতি কাম কৰিম বুলি হয়তো মনত দৃঢ়তা লৈ পেলাই গোটেইকেইজন প্ৰাৰ্থীয়ে ইয়াত থিয় হৈছে। আৰু ৰাইজে বিচাৰ কৰি তাৰপৰাই হয়তো যোগ্যজনক মানে প্ৰতিষ্ঠা কৰিব। আৰু মই আশা ৰাখিম, আৰু আহক, আহি পেলাই এই মন্দিৰ তথা হাজোখনক পৰিচালনা কৰাত যাতে সহায় সাহায্য আগবঢ়া কৰে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। 7জনৰ ভিতৰত মই ইতিমধ্যে 12 বছৰ উকলি গৈছে মোৰ। মই 12 বছৰ অতিক্ৰম কৰিছোঁ। মই 12 বছৰে চলাইছোঁ। আৰু এতিয়াও মই ৰাইজৰ অনুৰোধত এইবাৰো মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এতিয়া ৰাইজে কাক বিচাৰে কাক নিবিচাৰে সেইটো ৰাইজৰ ওপৰতে হয়। যদি ৰাইজে মোক ভাবে, ভাল বুলি ভাবিছে, মোক যদি 12 বছৰ কৰ্মত যদি তেওঁলোক সন্তুষ্ট হৈছে, নিশ্চয় তেখেতসকলে হয়তো মোক বিচাৰিব। আৰু যদি বিচাৰে ময়ো পূৰ্ণদমে আগৰ নিচিনাকৈ কাম কৰিম বুলি মই দায়বদ্ধ। এইটোত কি তাৰমানে মই ক'লোঁ, ইয়াৰ আগতো মই কৈছোঁ যে দলেজনৰ কোনোদিন ইলেকশ্যন নহয়। তেওঁ আজীৱন হয়, তেওঁৰ মৃত্যু হ'ব লাগিব, নহ'লে তেওঁ নিজে এৰি দিব লাগিব। আৰু বৰদেউৰীৰ পৰা যি 3জন হয়, তেওঁলোকে সদায় চিলেকশ্যন কৰি দিয়ে। কাৰণ তেওঁলোকৰ ভোটাৰ মাত্ৰ 200 ভোটাৰ। 200 ভোটাৰে বহি মেলি তেওঁলোকে এখন ৰাজহুৱা মিটিং কৰি তাত তেওঁলোকে 3জন সদস্য বাছি দিয়ে। মৰ্ণাকুছি আৰু নকুছিৰ পৰা এজন দিয়ে, 5 গাঁও আৰু বৰগাঁৱৰ পৰা এজন দিয়ে, আৰু আমাৰ হাজো মন্দিৰৰ ওচৰৰ পৰা এজন নিৰ্বাচিত কৰে। আৰু সেইকাৰণে তেওঁলোকৰ কোনোদিন নিৰ্বাচন নহয়। আমাৰ যিহেতুকে 4500 ভোটাৰ, ইয়াৰ পিছত হয়তো 7000 হ'ব। গতিকে এই ভোটাৰবিলাকৰ ভিতৰত আমাৰ প্ৰতিদ্বন্দ্বিতা হয়। আৰু সকলোৱে মন্দিৰত সেৱা আগবঢ়াম বুলি এটা হয়তো সকলোৰে ইচ্ছা আছে যে হয়গ্ৰীৱ মাধৱ মন্দিৰত বিষ্ণুক আমি সেৱা কৰিম। আৰু সেৱা আগবঢ়াৰ মনোৰে প্ৰতিজন ব্যক্তি আজি 7জনে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে। তাৰ ভিতৰত 7জনৰ ভিতৰত আমাক 2জনেই লাগিব। আৰু 2জনে হয়তো কোনোবা ওলাই আহিব, আৰু সেই 2জনে হয়তো মাধৱ মন্দিৰ সেৱা আগবঢ়াবৰ কাৰণে এটা সুবিধা পাব। বিনা প্ৰতিদ্বন্দ্বিতাই আমাৰ বৰগাঁৱৰ পৰা বৰদেউৰী সমাজৰ পৰা 3জন নিৰ্বাচিত হৈছে। 1 নম্বৰত অশ্বিনী শৰ্মা, তেখেত এইবাৰ নতুনকৈ আহিছে। তাৰপিছত এজন আছে আপোনাৰ এই ৰমণী শৰ্মা 2 নম্বৰ। আৰু 3 নম্বৰতে আমাৰ হাজোৰ পৰাই আছে এজন, তেওঁলোকে বৰদেউৰী সমাজৰে, তেওঁলোকৰ দলে ঘৰৰে ল'ৰা, তেওঁ নৱ শৰ্মা। এই 3জন বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে তেওঁলোকে নিৰ্বাচন হৈছে। আৰু আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত ভোটৰ অধিকাৰটো অকল পুৰুষৰে, মহিলাৰ নাই। আৰু এই পুৰুষৰো কিন্তু এটা কথা আছে, পুৰুষৰো আছে আমাৰ ঘৰৰ মুৰব্বীজনৰ। ঘৰৰ মুৰব্বীজন থাকিলে এজনে ভোট দিব পাৰে। যদি মুৰব্বীজনৰ যদি মৃত্যু ঘটে, তেওঁৰ যদি 5টা বা 7টা ল'ৰা থাকে, সেই 7টা ল'ৰাৰ সম্পূৰ্ণ অধিকাৰ থাকে। এইটো এটা পৰম্পৰাভাৱে এইটো ৰজাদিনীয়া নিয়ম। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।